হাই বন্ধু বান্ধৱীসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাব লৈছোঁ তাঁতত কেনেকৈ বেগৰ মূৰটো বাচিব লাগে। বেগৰ মূৰ মানে মোনা মূৰ বুলি কয়, আমাৰ ইয়াত আমি বেগৰ মূৰ বুলিয়ে কওঁ। আৰু ফুল বচা কাঠিডাল লৈ একণি তল একণি ওপৰকৈ বাছি ল'লোঁ। প্ৰথমে এনেদৰে বাছি ল'লোঁ। আৰু চাওকচোন, মহ কামুৰিছে, ইমান মহ, ৰ'দ দিছে তথাপিও মহ বেছি। আৰু এয়া বাছি শেষ হ'ল, বাছি ল'লোঁ। কোনে কোনে জানে বাৰু এনেকুৱা মূৰটো তুলিবলৈ? যদি কোনোবাই নাজানে ভালকৈ চাই ল'ব। মোৰ ভিডিঅ'টিৰ দ্বাৰাই হয়তো কিছু লোকৰ সুবিধাও হ'ব পাৰে। এনেদৰে বাছি লৈ দুবাতি বখৰ মাজত চিউ এডাল ভৰাই ল'লোঁ। যিসকলে ফুল জানে সেইসকলে বাৰু জানিবই। এনেদৰে চিউডাল ভৰাই ল'লোঁ আৰু পিছফালে একেডাল চিউৱে মূৰটো তাত তুলি ল'লোঁ। আকৌ যিকোনো এটা জাকি মাৰি আকৌ পুনৰ এডাল চিউ ভৰাই দিলোঁ। যেতিয়া মই বাছি লোৱা মূৰটো সেই চিউডাল আৰু জাকি চিউডাল দুইডাল এনেদৰে উঠাই ল'লোঁ। উঠাই লোৱাৰ পিছত এয়া দেখিছে চাৰিওফালে 4টা পতি ওলাইছে। মই এতিয়া ভৰাম তলফালে, কাৰণ মই ফুলটো তলফালে উঠাম। যদি আপোনালোকে ফুলটো ওপৰ ফালে তোলাম বুলি ভাবিছে তেতিয়াহ'লে ওপৰ পটিটোত ভৰাব লাগিব। মই তলৰ পটিটোত ভৰাইছোঁ। এয়া চাওকচোন, এনেদৰে ভৰাই ল'লোঁ। এয়া ইমান ধুনীয়াকৈ ওলাইছে। কাৰোবাৰ যদি সহায় হৈছে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। এয়া ভৰা হৈ গ'ল। আৰু ডবৈখিনিত কেনেদৰে বৰখিনি বান্ধিব লাগে তাক দেখাইছোঁ। এয়া চাওক, মই যিটো মূৰটো বাছি লৈছিলোঁ, বেগৰ মূৰত 3কণিকৈ সূতা থাকে, 3ডাল লৈ বান্ধিব লাগে। এনেদৰে 3ডাল সূতা আৰু এডাল বহত এনেদৰে বান্ধি